পুনৰ এটা বছৰৰ বাবে নিষিদ্ধ কৰি দিয়া হ'ল গুটখা যদি আপুনি গুটখা খাইছিল গুটখা প্ৰেমীৰ বাবে এই মুহূৰ্তত লৈ আহিব চেষ্টা কৰিছোঁ খুবেই বেয়া খবৰ এটা বছৰৰ বাবে নিষিদ্ধ কৰি দিছে গুটখা চৰকাৰে লৈছে বৃহৎ সিদ্ধান্ত এতিয়া বিপদত পৰিবলৈ গৈ আছে সকলো ক্ৰেতা আৰু বিক্ৰেতাৰ বাবে আহি আছে ডাঙৰ বিপদ এবছৰৰ বাবে সুদীৰ্ঘ এবছৰৰ বাবে গুটখা নিষিদ্ধ কৰি দিয়া হৈছে আৰু চৰকাৰে লৈছে এই বৃহৎ সিদ্ধান্ত চৰকাৰে বৃহৎ সিদ্ধান্ত লোৱাৰ পিছৰে পৰা এটা দেখিবলৈ পোৱা গৈছে ক্ৰেতা বিক্ৰেতা সকলোখিনি পৰিবলৈ গৈ আছে মহা বিপদত যদি আপুনি গুটখা খাই ভাল পাইছিল যদি আপুনি গুটখা জাতীয় পান মছলা সেৱন কৰিছিল তেতিয়া আপোনাৰ বাবে আটাইতকৈ বেয়া খবৰ আমি সবিস্তাৰে খবৰ ল'ব চেষ্টা কৰিছোঁ গুটখা প্ৰেমীৰ বাবে আটাইতকৈ ডাঙৰ খবৰ এবছৰৰ বাবে বন্ধ কৰি দিয়া হৈছে নিষিদ্ধ কৰি দিয়া হৈছে গুটখা ক্ৰেতা বিক্ৰেতা সকলো এতিয়া পৰিবলৈ গৈ আছে মহা বিপদত আৰু এবছৰৰ বাবে চৰকাৰে লৈছে বৃহৎ সিদ্ধান্ত কোনখন চৰকাৰে সিদ্ধান্ত লৈছে আমি জনাবলৈ বিচাৰিছোঁ যে নিষিদ্ধ কৰি দিছে চৰকাৰখনে গুটখা ক্ৰেতা বিক্ৰেতা সকলো বিপদত পৰিবলৈ গৈ আছে সুদীৰ্ঘ এবছৰৰ বাবে চৰকাৰে নিষিদ্ধ ঘোষণা কৰিছে গুটখা আৰু কোনো ধৰণৰ ধপাত জাতীয় গুটখা বিক্ৰী বা সৰবৰাহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে পান মছলাৰ নামত গুটখা বিক্ৰী কৰাটো দিয়া হৈছে নিষেধাজ্ঞা খাদ্য সুৰক্ষা বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা আৰু দক্ষিণৰ ৰাজ্য কৰ্ণাটকত লোৱা হৈছে এই বৃহৎ সিদ্ধান্ত সুদীৰ্ঘ এবছৰৰ বাবে প্ৰযোজ্য হোৱাকৈ জাৰি কৰা হৈছে এই নিৰ্দেশনা আমি পুনৰ কৈছোঁ দৰ্শকসকলক যদি আপুনি গুটখা খাই ভাল পাইছিল যদি আপুনি গুটখা প্ৰেমী যদি আপুনি গুটখা জাতীয় পান মছলাও সেৱন কৰিছিল আপোনাৰ বাবে খুবেই বেয়া খবৰ এতিয়াৰে পৰা আপুনি খাব নোৱাৰিব গুটখা আপুনি কিনিবলৈ নাপাব গুটখা ক্ৰেতা বিক্ৰেতা সকলোৰে বিপদ আহি আছে দক্ষিণৰ ৰাজ্য কৰ্ণাটকত লোৱা হৈছে এই বৃহৎ সিদ্ধান্ত এয়া কোনো অসমৰ সিদ্ধান্ত নহয় এই সিদ্ধান্ত লৈছে কৰ্ণাটক চৰকাৰে আৰু ইতিমধ্যে কৰ্ণাটকত দেখিবলৈ পোৱা গৈছে এবছৰৰ বাবে খাদ্য সুৰক্ষা বিভাগে জাৰি কৰিছে নিৰ্দেশনা পান মছলা নামতো গুটখা বিক্ৰী কৰাটো দিয়া হৈছে নিষেধাজ্ঞা কোন ধৰণৰ ধপাত জাতীয় গুটখা বিক্ৰী সৰবৰাহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু এবছৰৰ বাবে সুদীৰ্ঘ এবছৰৰ বাবে চৰকাৰে নিষিদ্ধ ঘোষণা কৰিছে গুটখা এতিয়াৰে পৰা ক্ৰেতা বিক্ৰেতা সকলো পৰিব বিপদত যদি আপুনি গম নোপোৱাকৈ গোপনে গুটখা বিক্ৰী কৰে বা গোপনে আপুনি ক্ৰয় কৰে যদি আপুনি কাৰোবাৰ চকুত পৰে বা আৰক্ষীৰ যদি ৰুখত পৰে আপোনাৰ বিপদ নিশ্চিত হৈ পৰিব এতিয়া গোপনে কোনেও বিক্ৰী কৰিব নোৱাৰিব গুটখা আপুনি যদি কৰ্ণাটকত বসবাস কৰি আছে যদি আপুনি কৰ্ণাটক যাবলগীয়াও হৈ আছে তেন্তে আপুনি ভুলক্ৰমেও মুখত ল'ব নোৱাৰিব গুটখা আপুনি তাত কিনিবলৈও নাপাব যদি আপুনি গোপনে লৈ গৈছে তেতিয়াও আপুনি পৰিব বিপদত তাত ক্ৰেতা বিক্ৰেতা কোনোৱে খাব নোৱাৰিব গুটখা কঠোৰ হৈছে কৰ্ণাটক চৰকাৰ ইতিমধ্যে খাদ্য সুৰক্ষা বিভাগে এই সন্দৰ্ভত নিৰ্দেশনাও জাৰি কৰা দেখিবলৈ পোৱা গৈছে গতিকে সুদীৰ্ঘ এটা বছৰৰ বাবে কোনোৱে সেৱন কৰিব নোৱাৰিব গুটখা